শুনিছোঁ। মই ইয়াত নেটৱৰ্কে পোৱা নাইও বহুত ডিষ্টাৰ্ব দিছে। হয় নেকি? তুমি শুনিছা নে ভালকে? মই শুনিছোঁ। হেৰি নহয় তুমি ক'ত আছা এতিয়া নো? হেল্ল', 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 হেল্ল'। এতিয়া অলপ শুনিছোঁ কোৱাচোন কোৱা। তুমি এতিয়া ক'ত আছা বাৰু? মই এতিয়া তোমাক যদি সঁচা কথা কৈ দিওঁ নহয়, এইবোৰ মোবাইলত চব আজিকালি গম পাই নহয় ক'ত আছোঁ। সেইটো হয় বাৰু। অৰুণাচলৰ ভিতৰতে কোনোবা এডোখৰ জেগাত আছোঁ আৰু এইটো তোমাকো আজি একদম পত্নী হলেও এষাৰ কথা নকওঁ আৰু তুমি বেয়া নাপাবা দেই। কি ঘটনা কি চলিছে নিউজ বিলাক কোৱাচোন কোৱা। তোমাক বিচাৰি হেৰি গৈছে নহয়, পাছিঘাটৰ ফালে গৈছে আকৌ সেই কোনোবা এখন হোটেলত যে তুমি খাইছিলা। অ', ভাত খাইছিলা আৰু কোনোবা মানুহ এঘৰত যে আছিলা, সেই সকলোবিলাকে ধৰা ওলাইছে নহয় গম পাইছা নাই? সেইবোৰ বাতৰিত দি আছে। অ', আকৌ তুমি কেনি অ', গৈছিলা, অ', গাড়ী অ', কোনে তোমাক হেৰি কৰিছিলে, গাড়ীখন দিছিলে, অ', অ', পাছিঘাটলে অৰুণাচললৈ কেনেকৈ গ'লা, অ', ক'ত আছা? পাছিঘাটতে এতিয়া তাতে আছে, তাতে বিচাৰি ফুৰিছে তোমাক। অ', একদম মই সাৱধানে থাকিবা দেই, একদম মই সাৱধানে থাকিবা নহ'লে বৰ ডাঙৰ কথা হ'ব। মই পাছিঘাটত নাই নেপায় মোক মানে বিচাৰি নেপায় একেবাৰে তাৰমানে এনেকুৱা জেগাত সোমাই আছোঁ তাৰমানে কোনো পধ্যে মানুহ সোমাব নোৱাৰে তাত। এ তেনেহ'লে হেৰি কৰিবা, ক'ব নোৱাৰি নহয় এইবোৰ মানুহে পতককে বিচাৰি পাবগে। আজিকালি ফোনৰ যুগত নাপায় বুলি নক'বা। পতককে মানে বৰ ডাঙৰ কথা হৈ যাব। আমি ইমানদিনে মিছা কথা কৈ আছিলোঁ, নাই ধৰা বুলি ক'লে বৰ ডাঙৰ কথা হ'ব নহয়। দেতাকো নিব, মোকো নিব, তোমাকতো নিব আমাৰ দুটাকো নিব। গোটেই ঘৰখন একেবাৰে শেষ হৈ যাব। সেইকাৰণে তুমি সেইখন জেগা এৰি পেলাই বেলেগ এডোখৰ জেগালৈ পলাই যোৱা। হয় নি? অ'। তেনেহ'লে এই জহনী মৰা কেইটাৰ পৰাই মই ফচিবলগীয়া হ'ল। সেইকেইটাহে মোক উৎসাহিত কৰিলে আকৌ এনেকুৱা এটা চিষ্টেম কৰোঁ দে বুলি। সিহঁতে একদম টকা লালচাত মোক একদম লগত লৰাই ল'লে নহয়, নহ'লে মোৰ এইবোৰ ধান্দা নাছিলে নহয়। সেইকাৰণেতো আকৌ লোকৰ কথা শুনিব নালাগে। মানুহে লোকৰ কথা শুনি কিছুমান কাম কৰিলে এনেকুৱা বিপদ হয়েই। এতিয়া মই মাইকী মানুহজনী হৈ কিমান মিছা কথা কৈ থাকিলোঁ, আজি এমাহ দুমাহ দিনেই হৈ গ'ল। এতিয়া তুমি চোৱাচোন, তুমি লোকৰ কথাত পৰি পেলাই আজি ইমান ডাঙৰ এটা কাম কৰিলা, এতিয়া কামটো পাই কি হৈছে বাৰু? ঘৰখন থাম বাম হৈ গ'ল নাই? সেইকাৰণে বেছি মানুহে লোভ কৰিব নাপায়। লোকে ওপৰলৈ তুলি দিলে কেতিয়াও উঠিব নাপায়। মানুহে গছত তুলি গুৰি কাটে আজিকালি মানুহবোৰ গম পাইছা? হয়, একদম পস্তাইছোঁ দেই, জীৱনত একদম পস্তোৱা কাম কৰি পেলালোঁ আৰু দেই। মই কি কৰিম কি নকৰিম মই মানে একদম নিজকে মাথাটো গৰম হৈ গৈছে। মই ব্ৰহ্মপুত্ৰকেইটা পৰি দিওঁ নেকি তেনেকুৱা মানে অনুভৱ হৈছে আৰু। মৰিলে জানো কিবা হ'ব? মৰিলে জানো কাম সমাধান হ'ব? নহ'ব নহয়। তেওঁলোকে যি কৰে কৰি থাকক। বিচাৰি ফুৰা মানুহে বিচাৰি ফুৰক, খালি তুমি ধৰা নিদিবা। তুমি ধৰা পৰিলেই বহুত ডাঙৰ কথা হ'ব। মুঠতে পাছিঘাটততো নাই যদিও তুমি এতিয়া তেওঁলোকে সেই পাছিঘাটতে বিচাৰি ফুৰিছে। নাই যদি তুমি বেলেগ এঠাইত আছা যদি তাৰ পৰাও তুমি একেবাৰে বাহিৰৰ দেশলৈ যোৱা। বেলেগত আছে নেপালৰ চাইডে যামগে নেকি বুলি মনত ভাবিছোঁ আৰু কি হয় জানো। পইচা পাতি আছে নাই পিছে? নাই নহয়, একেবাৰে নাই। পকেট খালী কৰি দিলে। যিকেইটাই মোক জহনী মৰাকেইটা যে লগ লাগি লৈছিলে, সেইকেইটাই মোক গোটেই তলি উদং কৰি দিলে। মোক এতিয়া এৰি দিছে, বিপদতে ঠেলি দিছে। সেইকাৰণে কৈছোঁ আকৌ। এতিয়া হেৰি কৰাচোন, তুমি যে লাষ্টত যে ফোন কৰিছিলা যে নতুন চিমটোৰ পৰা, সেইটোলৈকে ফোন কৰি পেলাই পইচা কেইটামান লৈ লোৱাচোন দিয়ে যদি। বাৰু ভাল বুদ্ধি এটা মনত পেলাই দিছা। নহ'লে মই একদম বিবুদ্ধিত পৰিছিলোঁ। মোৰ মগজু একো কামেই কৰা নাই। কিন্তু এই নিউজত যে বেটাক শুনিছিলোঁ, বেটাই কথা এটা কৈছিলে। এই যি জাহাংগীৰ হুছেইনক হত্যা কৰিছিলে, সেই মানুহজনক বোলে কঠোৰতম শাস্তি বিহিব লাগে বুলি এনেকে কৈছিলে। মোৰ একদম এতিয়া যদি মই ভাবোঁ ধৰা যদি পৰো, তেনে বেটাই যদি এনেকে কৈছিলে, সঁচাকে যদি বেটাৰ এতিয়া আকৌ যদি মই ধৰা পৰি যাওঁ, তেনেহ'লে বেটাই সঁচাকে এনেকে ক'ব পাৰিবনে বাৰু? সিও মানে ভালকে নাজানে যে আকৌ তোমাৰ কথা, সেইকাৰণে তেনেকে ক'লে। সিও যে নাজানে আকৌ, মইতো প্ৰথমতে নাজানিছিলোঁ ন। এতিয়াহে গম পাইছোঁ যে ঘটনাটো তুমিয়ে ঘটালা বুলি। সেইটোহে ডাঙৰ কথা হৈছে। এতিয়া মইতো মিছা কথাই কৈ আছিলোঁ, সঁচা কথাই কৈ আছিলোঁ। এতিয়া মোৰ কথাখিনি সঁচা কথাখিনি মিছা হৈ গৈছে নহয়, গম পাইছা নাই? সেইটোৱে বিপদ হৈছে। হয়, মই তোমালোকক নকৈ পিনি বহুত ভুল কৰিলোঁ। বেটাই এনেকে কৈ দিছে বোলে, যি হত্যা কৰিলে তাক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, ফাঁচি দিব লাগে, এনেকে কৈছে আৰু উচিত বিচাৰ কৰিব লাগে, সোনকালে দোষীক উলিয়াব লাগে, এনেকে কৈ দিছে। মই ভাবিছোঁ এইবোৰ নকলে হয় আৰু চুপ-চাপ থাকিলে হয়। এনেকে কেছখন সমাধান হৈ যাব বুলি ভাবিছিলোঁ, কিন্তু একদম মহা জঞ্জালত ফচি গলোঁ ৰে। আজিকালিতো বাৰু অসমত সেইটো নাই, ফাঁচি দিয়াতো নাই। ফাঁচি দিয়াতো আছে, বাহিৰৰ দেশতে ফাঁচি নিদিয়ে। কিন্তু বহুত দিন তোমাক হেৰি দিব, কাৰাদণ্ড দিব নহয়। সেইখিনিতো বহুত কষ্ট
পাবা ন ইমান আৰামত থকা মানুহ কষ্ট কাম নকৰা মানুহ টিকা টুকলি কৰি খোৱা মানুহ এতিয়া ইমান কষ্টত তুমি ভাত খাব পাৰিবা সেইটোৱে ডাঙৰ কথা হৈছে সেইকাৰণেতো মতা মানুহে মাইকী মানুহক সকলোখিনি কথা সঁচাকে ক'ব লাগে সঁচাকে নোকোৱাৰ কাৰণে আজি তুমি বিপদত পৰিছা এটা কথা পাই অলপ সাহসত আছো জানা অ হয় নেকি তেনেহলে ঠিকে আছে এতিয়া তেতিয়া ভাল হ'ব নেপালে ভাল নেপালে বহুত ডাঙৰ বিপদ হ'ব যদি নেপালে মানে বহুত ডাঙৰ কথা হ'ব তেতিয়া তুমি বাচি আহি মই খাইছে গোটেই হাবিত সোমাই থকা মহে খাইছো ইফালে ইফালে টিকাত ধমলা ধম কৰি দিছে মোক